অসমৰ পৰা যোৱা তীৰ্থযাত্ৰী অৰুণাচলৰ পৰশুৰাম কুণ্ডত সন্ধানহীন। যোৱা ২৭ জানুৱাৰী তাৰিখে হাজোৰ বাগদা গাঁৱৰ পৰা এটা তীৰ্থযাত্ৰী দল অৰুণাচলৰ পৰশুৰাম কুণ্ডত তীৰ্থভ্ৰমণ কৰিবলৈ যায়। ৪০ জনীয়া এই তীৰ্থযাত্ৰী দলটোৰ লগত ৰান্ধনীৰ সহায়ক হিচাপে গৈছিল নকুল দাস নামৰ ব্যক্তিগৰাকী। পৰশুৰাম কুণ্ডৰ পৰা বৰ্তমান সন্ধানহীন হৈ আছে ব্যক্তিগৰাকী। ৩১ জানুৱাৰী নিশা তীৰ্থভ্ৰমণলৈ যোৱা ৪০ জনীয়া দলটো ঘৰলৈ উভতি আহে যদিও উভতি নাহিল ৰান্ধনী সহায়ক হিচাপে যোৱা নকুল দাস। সন্ধানহীন নকুল দাসৰ পৰিয়ালটো বৰ্তমান দিক বিদিক হেৰুৱাই পেলাইছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। সন্ধানহীন নকুল দাসৰ পৰিয়ালটোৱে হাজো থানাত এজাহাৰ দাখিল কৰে। আমার মালিকজন পরশুকুণ্ডক গেছিল। পরশুকুণ্ডক যাতে জোগাড়ি হিসাবত লৈ গৈছিল, লৈ যাতে তারপর এতিয়া ক'ত গেছি কি করছি মানুষজন আহি পোৱা নাই, বাকী বিলাক আহি গ'ল ঘৰত। মানে কোন তারিখে গৈছিলে? ২৭ তারিখ ২৭ জানুৱাৰীত গৈছিলে। ক'ত ঘৰ আপোনাৰ? বাচ্চা আপোনাৰ হাজবেণ্ডৰ নাম কি? আপোনাৰ স্বামীৰ নাম কি? নকুল দাস। কি দাস? নকুল দাস। নকুল দাস। আপোনাৰ তেওঁ মানে পৰশুকুণ্ডত গৈছিলে। পৰশুকুণ্ডকে এতিয়ালৈকে আহি পোৱা নাই নেকি? এতিয়া কোনো আহি পোৱা নাই, বাকী বিলাক আহি গ'ল। আপোনালোকে খবৰ লৈছিলে? খবৰ পাইছো, খবৰ কৰিছো, খবৰ পোৱা নাই এতিয়া বৰ্তমান। বিচাৰ কৰিছে সকলোতে, এতিয়ালৈকে বিচাৰি পোৱা নাই। আপোনালোকে এজাহাৰ দিব আহিছে আজি? আজি এজাহাৰ দিব আহিছে। ক'ত আহিছে? থানাত। হাজোখনত আহিছে তোমালোকে? পৰশুকুণ্ডত যাওঁতে মোৰ দাদা সন্ধান হৈছে। কোনোবা যদি সেই দাদাক দেখা পায় অতি সোনকালে মোৰ দাদাক উভতাই দিয়ে যে নমস্কাৰ কৰিছো। ক'ত ঘৰ আপোনালোকৰ? বাক্যাত। মানে পৰশুকুণ্ডত মানে গৈছিলে, মানে খানা বনাবৰ কাৰণে গৈছিলে? হয় হয়, যোগালী হিচাপত গৈছিলে। হয়। কোন তাৰিখে গৈছিলে? ২৭ তাৰিখ। ২৭ জানুৱাৰীত গৈছিলে। এতিয়ালৈকে বিচাৰি পোৱা নাই নেকি? বিচাৰি পোৱা নাই। উভতি অহা নাই? নাই নাই, উভতি অহা নাই। বাকী ৪০ জন আহিছে, মোৰ দাদা আহি পোৱা নাই। আপোনালোকে আজি ক'ত আহিছে? আজি ক'ত আহিছে? আজি এজাহাৰ দিব আহিছো। হাজো থানাত আহিছে আপোনালোকে? হাজো থানাত আহিছো। কি জনাব আপোনালোকে ৰাজ্যপাতি? যদি কোনোবা বিচাৰি পায় মোৰ দাদা উভতাই দিয়ে যেন, সেয়া মই ৰাইজক কামনা কৰিছো। কৰবাত যদি বিচাৰি পায় অতি সোনকালে আপোনাৰ মোৰ স্বামীক যেন উভতি ঘৰলৈ খবৰ দিয়ে। আপোনাৰ সকলোকে নমস্কাৰ কৰিছো। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, গ্ল'বেল ইউনিটি 47।